দেখিছে আপোনালোকে প্ৰথমে মই আমাৰ হিলাকুটি ১ নং গাঁৱৰ বাকী তৰফৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। তো আমাৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ যুৱকসকলে এই হেঁপাহৰ ভোগালীক আদৰিবলৈ এতিয়া মাছৰ এজনী ৰৌ মাছৰ আকৃতিৰ এটা ভেলাঘৰ নিৰ্মাণ কৰিছে। তো এই ভেলাঘৰটোতে আমাৰ সমূহ হিলাকুটি ১ নং গাঁৱৰ বাকী একত্ৰিত হৈ আমি ভোগালীৰ এসাঁজ ইয়াতে খাম বুলি আমি পৰিকল্পনা কৰিছোঁ। হয় 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 সকলোৱে কৈছে। আমাৰ মহিলাৰ পৰা বয়োবৃদ্ধলৈকে শিশুৰ পৰা আমাৰ বোৱাৰীলৈকে সকলোৱে এই নৰা কটাত সহযোগ কৰিছে। তো এইটো সম্পূৰ্ণ ৰূপ দিয়াত সকলোৱে ইয়াত অৰিহণা আছে। আজি প্ৰায় এসপ্তাহমানৰ পৰা প্ৰস্তুতি চলোৱা হৈছিলে। তো এই পৰিকল্পনাটো ৰূপ দিবলৈ আমি আজি ৩ দিন হৈছে। তো আৰু 2 দিনত আমাৰ সম্পূৰ্ণ এই মাছৰ আকৃতিৰ ৰূপ পাবলৈ হৈছে ৭০% কাম হৈছে আৰু 2 দিনত আমাৰ বাকী সম্পূৰ্ণ ১০০% কাম সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। হয় 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 আমি ইয়াৰ আগতে ২০১৯ চনত এটা ডাঙৰ প্ৰায় ২০-২৫ ফুট মানৰ এটা ওখ পল আমি নিৰ্মাণ কৰিছিলোঁ। তো এই পলটোৰ সেই যিটো আমি উৎসাহ পাইছিলোঁ নিৰ্মাণ কৰি, তো এই বছৰো আমি এইটো ৰৌ মাছৰ আকৃতি দিছোঁ। ভৱিষ্যত প্ৰজন্মই যাতে আমি ইচ্ছা কৰিলে বা ভৱিষ্যত প্ৰজন্মই বিচাৰিলে বা ভৱিষ্যত মই শিকাই যাবলৈকে আমি কামখিনি কৰি আছোঁ। দেখিছে আপোনালোকে প্ৰথমে মই আমাৰ হিলাকুটি ১ নং গাঁৱৰ বাকী তৰফৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। তো আমাৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ যুৱকসকলে এই হেঁপাহৰ ভোগালীক আদৰিবলৈ এতিয়া মাছৰ এজনী ৰৌ মাছৰ আকৃতিৰ এটা ভেলাঘৰ নিৰ্মাণ কৰিছে। তো এই ভেলাঘৰটোতে আমাৰ সমূহ হিলাকুটি ১ নং গাঁৱৰ বাকী একত্ৰিত হৈ আমি ভোগালীৰ এসাঁজ ইয়াতে খাম বুলি আমি পৰিকল্পনা কৰিছোঁ। হয় 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 সকলোৱে কৈছে। আমাৰ মহিলাৰ পৰা বয়োবৃদ্ধলৈকে শিশুৰ পৰা আমাৰ বোৱাৰীলৈকে সকলোৱে এই নৰা কটাত সহযোগ কৰিছে। তো এইটো সম্পূৰ্ণ ৰূপ দিয়াত সকলোৱে ইয়াত অৰিহণা আছে। আজি প্ৰায় এসপ্তাহমানৰ পৰা প্ৰস্তুতি চলোৱা হৈছিলে। তো এই পৰিকল্পনাটো ৰূপ দিবলৈ আমি আজি ৩ দিন হৈছে। তো আৰু 2 দিনত আমাৰ সম্পূৰ্ণ এই মাছৰ আকৃতিৰ ৰূপ পাবলৈ হৈছে ৭০% কাম হৈছে আৰু 2 দিনত আমাৰ বাকী সম্পূৰ্ণ ১০০% কাম সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। হয় 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 আমি ইয়াৰ আগতে ২০১৯ চনত এটা ডাঙৰ প্ৰায় ২০-২৫ ফুট মানৰ এটা ওখ পল আমি নিৰ্মাণ কৰিছিলোঁ। তো এই পলটোৰ সেই যিটো আমি উৎসাহ পাইছিলোঁ নিৰ্মাণ কৰি, তো এই বছৰো আমি এইটো ৰৌ মাছৰ আকৃতি দিছোঁ। ভৱিষ্যত প্ৰজন্মই যাতে আমি ইচ্ছা কৰিলে বা ভৱিষ্যত প্ৰজন্মই বিচাৰিলে বা ভৱিষ্যত মই শিকাই যাবলৈকে আমি কামখিনি কৰি আছোঁ।